মই শ্ৰী দিলীপ দত্ত ভাস্কৰ শৰ্মা ফ্ৰেন্স ক্লাবৰ উপদেষ্টা। আজি শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ যিটো এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল, কণ কণ ল'ৰা ছোৱালীবিলাকৰ খোৱা পানীৰ অভাৱ, আৰু পানী আছিল যদিও টেংকি ফাটি গ'ল বা অন্যান্য বিভিন্ন অজুহাতত তেওঁলোকে পোৱা নাছিল। ভাস্কৰ শৰ্মা ফ্ৰেন্স ক্লাবৰ তৰফৰ পৰা আজি আমি পুনৰ এটি টেংকি আৰু সমস্ত পানীৰ যিখিনি ব্যৱহাৰ কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয়তা সকলোখিনি ঠিক ঠাক কৰি এই কণ কণ ল'ৰা ছোৱালীখিনিৰ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে চিন্তা কৰি আমাৰ ভাস্কৰ শৰ্মা ফ্ৰেন্স ক্লাবৰ তৰফৰ পৰা আজি আমি স্কুলত এই পানীৰ যোগানৰ ব্যৱস্থাটো পুনৰ উদ্ঘাটন কৰি আজি আমি স্কুল কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰিছোঁ, যাতে আমি আশা ৰাখিম এই বস্তুটো যাতে পুনৰ ভাল ধৰণে থাকে, যাতে ল'ৰা ছোৱালীয়ে কোনো ধৰণৰ বেয়া ধৰণে ব্যৱহাৰ কৰি বস্তুটো নষ্ট কৰি নেপেলায়, তাৰ প্ৰতিও তেখেতসকলে যাতে অলপ চকু দিয়ে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু অদূৰ ভৱিষ্যতে আমি ভাস্কৰ শৰ্মা ফ্ৰেন্স ক্লাবে তেখেতসকলে দুই এটা তেখেতসকলৰ প্ৰয়োজনীয় কাম আছে বুলি কৈছে, আৰু আমিও চেষ্টা কৰিম যিমান পাৰোঁ সোনকালে এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি যাতে এইখিনি কৰি দিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ সকলোৰে সহায় সহযোগ আৰু শুভকামনা আশা কৰিলোঁ। নমস্কাৰ, মোৰ নামটো ৰমেন ফুকন। মই শংকৰদেৱ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ SMC মেম্বাৰ আৰু প্লাছ আমাৰ এছিষ্টেণ্ট সভাপতি হিচাপে কাম কৰি আছোঁ। আৰু এইখন বিদ্যালয় আজি ভাস্কৰ শৰ্মা ফ্ৰেন্স ক্লাবৰ বাহেতাৰ যোগেদি তেওঁলোকে আহি আমাক এটি নতুন টেংকি উদ্বোধনী কৰি দিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু বিশেষ কৰি যিটো অসুবিধা আছিলে ছাত্ৰ ছাত্ৰীসকলৰ খোৱা পানীক লৈ, সেই খোৱা পানী সম্পূৰ্ণখিনি এতিয়া তেওঁলোকে সুবিধা কৰি দিছে। তাৰোপৰি আমাৰ ফালৰ পৰা আৰু বিশেষ এটি পিছফালে এটি ড্ৰেইনৰ প্ৰয়োজন আছে, ড্ৰেইনটো যাতে তেওঁলোকে আমাক আগন্তুক দিনত বনাই দিব বুলি আশা কামনা কৰিছোঁ। তাৰোপৰি ল'ৰাৰ কাৰণে এটা বইজ টয়লেটৰ দৰকাৰ আছে, এইটো যাতে তেওঁলোকে আমাক সহায় কৰে বুলি মই আশা ৰাখিছোঁ। আৰু ফ্ৰেন্স ক্লাবলৈ মোৰ ফালৰ পৰা অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজি হয়তো আমি এই মুহূৰ্তত মনত পেলাব নোৱাৰিম কিমান সংখ্যক মিটিং কৰিলোঁ, আৰু এইখন বিদ্যালয়ৰে শিক্ষয়িত্ৰী চুন্তলী এটা সময়ত আমাৰ লগত ছাত্ৰতা কৰিছিলে, সমাজৰ হকে কাম কৰিছিলে। আজি তেখেতে এইখন বিদ্যালয়ত আহি উপস্থিত হৈ ইয়াৰ শিক্ষয়িত্ৰী চুন্তলী প্ৰধান, আৰু তেখেতে মোক এদিন ফোন কৰিলে যে হঠাতে যে আমাৰ বিদ্যালয়ত এনেকুৱা এটা পানীৰ ব্যৱস্থা অসুবিধা হৈ আছে, অলপ চাই দিব পাৰিব নেকি ফ্ৰেন্স ক্লাবৰ পৰা। আমি তৎক্ষণিকভাৱে আহি ইয়াত উপস্থিত হৈ গোটেই পৰিস্থিতিটো, পানীৰ যিটো ব্যৱস্থা, টেংকি ফুটি গৈছে, তাৰপিছত তলত ছিটবিলাক নাই, সেইখিনি গোটেই ব্যৱস্থাটো আমি যিমান সোনকালে পাৰোঁ আমাৰ ন্যূনতম প্ৰচেষ্টা এটা আমি কৰিলোঁ। তাকে আমি আজি পুনৰ নিৰ্মাণ বুলিয়ে দিছোঁ, পুনৰ নিৰ্মাণ কৰা হৈছে।